অসমৰ 100% পথাৰত খেতি কৰিব পৰাকৈ বছৰৰ সকলো সময়তে খেতি কৰিব পৰাকৈ 1 নম্বৰ ইৰিগেশ্যন দিব পাৰিব লাগিব, মেকানাইজেশ্যন হ'ব লাগিব, খুব ধুনীয়াকৈ খেতি কৰিব পৰা হ'ব লাগিব আৰু পথাৰখনত 100% বছৰত 3বাৰ খেতি আৰু নিজৰ ঘৰৰ যিখন বাৰী থাকিব সেই বাৰীখনৰ পৰা এনেকুৱা ইনকাম হ'ব লাগিব যে সেই বাৰীৰ পইচাটোৰে পৰিয়ালটোৰ গোটেই যাতে নেমু কি কয় তেল টেঙাখিনি চলি থাকিব পাৰে তেনেকুৱা এখন। গতিকে তেনেকুৱা এখন বাজেট কৰিবৰ কাৰণে এগ্ৰিকালচাৰ ছেক্টৰত পইচা দিব লাগিব। নাই, এবাৰ কমালে। মথাউৰিত ভীমকল ৰুই আমি গোটেই অসমক বেবী ফুড খুৱাই দিব পাৰোঁ। আমি পাহাৰত কঁঠাল ৰুই গোটেই পৃথিৱীক বেবী ফুড খুৱাই দিব পাৰোঁ। পাহাৰত যদি কঁঠাল ৰুওঁ তেতিয়াহ'লে হাতী আৰু মানুহৰ সংঘাত কম হৈ যাব। আৰু পাহাৰৰ কঁঠালেৰে আমি কি কৰিব পাৰোঁ, গোটেই পৃথিৱীক আমি নিৰামিষ মাংস, আজিকালি নিৰামিষ বুজি মানুহৰ সংখ্যা বেছি, কঁঠালৰ পৰা নিৰামিষ মাংস আমি বনাব পাৰোঁ। আৰু অসমৰ প্ৰত্যেকটো খেতিয়ক কি কয় এগ্ৰিকালচাৰ ভাল কৰিবৰ কাৰণে পঞ্চায়তে কোল্ড ষ্ট'ৰেজ আমি বনাব লাগিব, ডাঙৰ ডাঙৰ মান্দি বনাব লাগিব। এইটো হ'ল প্ৰথম কথা, নাম্বাৰ 1। ভাল বাজেট হ'বলৈ হ'লে অসমৰ পথাৰখনক 100% খেতি কৰাৰ ব্যৱস্থা, বছৰৰ সকলো সময়তে খেতি কৰাৰ ব্যৱস্থাৰ কাৰণে ব্যৱস্থা ল'ব লাগিব। 2 নম্বৰ ভাল বাজেট হ'বলৈ হ'লে এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰী। এই যে আপোনালোকে যে জাগিৰোডৰ ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে 27,000 কোটি টকা দিলে, 15,000 কোটি টকা কেপিটেল ছাবচিডি দিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে, অসম চৰকাৰে 5,000 কোটি টকা 20,000 কোটি টকা আমি দি দিলোঁ আৰু 7,000 কোটি টকাৰ বেংকৰ পৰা গেৰাণ্টি লৈ দিম বুলি কৈছে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে। 27,000 কোটি টকা, অসমত 26,000খন গাঁও আছে। মোক যদি আপোনালোকে 1 কোটি দি দিয়ে, এখন গাঁৱত মই এটা ইণ্ডাষ্ট্ৰী বহুৱাই দিম। আৰু অসমত এখন গাঁৱত মই 100 মানুহক দৰমহা কি কয় কাম দি দিব পাৰিম সেই ইণ্ডাষ্ট্ৰীবিলাকত। সেইকাৰণে গাঁৱে ইণ্ডাষ্ট্ৰী, এইটো হ'ব লাগিব দ্বিতীয় বাজেটৰ মূল কথা। 3 নম্বৰ নগৰত ইণ্ডাষ্ট্ৰীৰ কাৰণে যোগান শৃংখলৰ মূল কেন্দ্ৰ কৰিব লাগিব। ফ্ৰীলেঞ্চাৰৰ ডিজিটেল ইকনমি কৰিব লাগিব নগৰত, নগৰকেন্দ্ৰিক উদ্যোগীকৰণ কৰিব লাগিব, আসাম IT হাব কৰিব লাগিব। এইকেইটা বস্তু নকৰিলে কেতিয়াও নগৰ এখনৰ মানুহবিলাকে প্ৰত্যেকে কাম নাপায়। আজিৰ দিনটোত আপোনালোকে চবেই খবৰ লওক, আজিৰ দিনটোত এটা গাঁৱৰ ল'ৰাই কি কাম কৰে, গাঁৱৰ যিকোনো এখনত গৈ সোধক যে আপোনালোকৰ গাঁৱৰ আটাইতকৈ বেছি কি কাম কৰে, প্ৰথম ক'ব যে গাঁৱৰ ল'ৰাবিলাকে মিস্ত্ৰী কৰে, হাজিৰা, মিস্ত্ৰীৰ লগত যোগালী। 2 নম্বৰ ক'ব বেংগলোৰ আৰু চেন্নাইলৈ যাওঁ। যদি বেংগলোৰ আৰু চেন্নাইলৈ যোৱাটো কমাব লাগে তেতিয়াহ'লে আমাৰ ইয়াত কি কৰিব লাগিব, 1 ভিলেজ 1 ইণ্ডাষ্ট্ৰী কৰাৰ ব্যৱস্থা কৰিব লাগিব। 4 নম্বৰ কি কৰিব লাগিব, অসমক পেছাদাৰী অসম কৰিব লাগিব। মিস্ত্ৰীজন যোগালী কৰিবলৈ যোৱাৰ আগতে প্ৰথমতে আমাৰ চৰকাৰৰ পিনৰ পৰা মিস্ত্ৰী ট্ৰেইনিং দি দিব লাগিব। সিকিউৰিটি গাৰ্ড বেংগলোৰলৈ কৰিবলৈ যাব তাৰ আগতে আমি একদম তেওঁক যদি আমি বেটেলিয়ানৰ ট্ৰেইনিং দি দিওঁ, এতিয়া গৈ যদি তাত 18,000 টকা দৰমহা পাইছে, বেটেলিয়ানৰ ট্ৰেইনিং দি পঠিয়ালে তেওঁ 50,000 টকাৰ দৰমহা পাব। তেতিয়াহে সেইটোক কয় স্কিল ডেভেলপমেণ্ট, অৰ্থাৎ পেছাদাৰী অসম এখন বনাবৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। তাৰ কাৰণে দৰকাৰ হ'লে ফিনিচিং স্কুল, ল'ৰা ছোৱালীয়ে স্কুল এৰাৰ আগে এখন বেলেগ স্কুলত পঢ়ুৱাই তেওঁ স্কিল কৰি উলিয়াই পঠিয়াব লাগিব। আৰু 5 নম্বৰ শেষ কথাটো ক'ব খুজিছোঁ, যদি প্ৰকৃত অৰ্থত অসমক ধনী কৰিব লাগে আমি অসমে বজাৰ দখল কৰিব লাগিব, অসমৰ স্থানীয় বজাৰ দখল কৰিব লাগিব, নৰ্থ ইষ্টৰ মাংস মাছ আৰু শাক পাচলি বজাৰখন দখল কৰিব লাগিব, ভাৰতীয় বজাৰখন দখল কৰিব লাগিব, পূবৰ দুৱাৰখন খুলি আমি ওচৰত থকা ৰাজ্যবিলাক ম্যানমাৰ, থাইলেণ্ড, আমাৰ নেপাল, ভূটান এইবিলাকৰ বজাৰখন আমি দখল কৰিব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা, পশ্চিমীয়া দেশবিলাকৰ বজাৰ দখল কৰিবৰ কাৰণে এৰী, মুগা, পাট, জহা চাউল, অৰ্গেনিক টি, ভোট জলকীয়া, কাজি নেমু, আদা আজি অভিজাত আমাৰ যিবিলাক বস্তু তাক একদম পূৰা নেচাৰেলি উৎপাদন কৰি সেইবিলাকক ব্ৰেণ্ডিং কৰি আমি বিদেশৰ বজাৰ দখল কৰিব লাগিব। এই 5টা কেৱল আৰু এই 5টা কামৰ জৰিয়তে এখন ভাল বাজেট হ'ব পাৰে। কিন্তু দুৰ্ভাগ্যবশতঃ তেনেকুৱা ভাল বাজেট বনোৱাৰ কাৰণে কোনো আগ্ৰহ এই চৰকাৰৰ নাই। এই চৰকাৰে কেৱল হিতাধিকাৰীক পইচা দি চলাব খুজিছে। সেইকাৰণে মই এই বাজেটক তীব্ৰ গৰিহণা দিছোঁ। আটাইতকৈ ডাঙৰ কথা, আজি শিক্ষামন্ত্ৰীয়ে কৈ আছিলে আজি শিক্ষা বিভাগত কিয় আকৌ পইচা দিবলগীয়া হৈছে। ডিগ্ৰী ষ্টুডেণ্ট এজনক 1250 টকা অৰুণোদয় সমান পইচা দিম বুলি কৈছে। কেলৈ দিবলগীয়া হৈছে, কাৰণ ডিগ্ৰী কলেজবিলাক বৰবাদ কৰি দিলে, এতিয়া ল'ৰা ছোৱালী স্কুললৈ যাবলৈ নোখোজে। গতিকে কি কৰিব খুজিছে, ড্ৰপ আউট ৰেট কমাবৰ কাৰণে এতিয়া বাজেটত পইচা দিবলগীয়া হৈছে। 1250 টকা অৰুণোদয়ত যেনেকৈ দিয়ে ডিগ্ৰী কলেজৰ ল'ৰাবিলাকক তেনেকৈ এনেকৈ মাহে পইচা দিবলগীয়া হৈছে।